হরে কৃষ্ণ বন্ধুসকল, আজি ৬০তম লতিবাৰী সাৰ্বজনীন অখণ্ড মহানাম যজ্ঞ আৰু লীলা কীৰ্তন অষ্টকালীন আজি অধিবাসৰ দিন। আমি সকলোৱে মিলি বহুত আনন্দ ফূৰ্তি কৰিছোঁ। তো আপোনালোকলৈ নিমন্ত্ৰণ থাকিল, আপোনালোকে লতিবাৰী আহিব, ধুমধামেৰে কীৰ্তন আপোনালোকে উপভোগ কৰিব, ভগৱানৰ নাম আপোনালোকে শুনিব। তো বহুত ভাল লাগিব সকলোৱে মিলি আনন্দ কৰিলে। আজি এটা বিশেষ মুহূৰ্তৰ দিন, বহুত ভাল লাগিছে, চাব পাৰি আছে, সকলোৱে বহুত আনন্দ ফূৰ্তি কৰিছে। তো আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, বহুত ভাল লাগিব আপোনালোকৰো, এটা বিশেষ ভিডিঅ'। তো এইবাৰ আমাৰ ৬০তম লীলা কীৰ্তন অখণ্ড নাম যজ্ঞ ধুমধামেৰে পালন কৰা হৈছে। চাৰিওফালে আপোনাৰ ডেকৰেশ্যন বহুত ধুনীয়া কৰা হৈছে, গেট ইত্যাদি কৰি শ্বাৱাৰ প্ৰথমবাৰৰ বাবে এইবাৰ লতিবাৰীত লগোৱা হৈছে। তো আপোনালোকে আহিব আশা কৰিছোঁ। ঠিক আছে, ধন্যবাদ, হৰে কৃষ্ণ। তো ভিডিঅ'টো সম্পূৰ্ণ চাওক, আশা কৰিছোঁ। বিয়াৰ সম্বৰ্ধনা দিয়া হৈছে, তেওঁলোকে এতিয়া হলটি প্ৰদান কৰিবলৈ আমি আহ্বান জনাইছোঁ। হরে কৃষ্ণ। মুখ্য বন্ধু পঞ্চালক মাননীয় লীলা কীর্তনৰ সকলো ভক্তপ্ৰাণ ৰাইজ তথা মানৱগণ আৰু উপস্থিত ভক্তপ্ৰাণ এই অঞ্চলৰ সন্মানীয় ব্যক্তিসকল, যি সন্মান দিলে সঁচাকৈ মই ধন্য মানিছোঁ। আৰু এনেকুৱা এটা গধুৰ দায়িত্ব পালন কৰিব পৰা শক্তি মোক ভগৱানে নামাৰিবা নামাৰিবা নমৰিবা পালন মৃত্যু অৱলুপ্ত কৰা, সেয়া ধৰ্ম। মানুহবিলাকে ভাবে যে সকলোৱে আমি ধৰ্ম ধৰ্ম কৰি থাকোঁ, ধৰ্ম
কৃষ্ণ কৃষ্ণ